মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ক্লাছ 6ৰ দ্বিতীয় চেপ্টাৰটো ৰেখা আৰু কোণ, লাইনছ এণ্ড এংগলছ। এইটো এটা জ্যামিতিৰ চেপ্টাৰ হয়। ৰেখা আৰু কোণ অৰ্থাৎ লাইনছ এণ্ড এংগলছলৈ যোৱাৰ আগতে আমি তাতকৈও বেছিক ধাৰণা কেইটামান বুজি ল'লে সুবিধা হ'ব। প্ৰথম ধাৰণাটোৱে হ'ল বিন্দু, পইণ্ট। বিন্দু বুলি ক'বলৈ যাওঁতে এতিয়া মই বহীখনত পেইনটো দি এই ধৰণে যদি ফুট এটা দিওঁ, এইটো ধৰিব পাৰিছেনে? এই ফুটটো ইয়াকৈ আমি বিন্দু বুলি ক'ব পাৰোঁ। বিন্দুৰ যদি আমি সংজ্ঞা দিবলগীয়া হয়, তেতিয়া আমি ক'ব পাৰোঁ যে ইয়াৰ দীঘ আৰু প্ৰস্থ আচলতে অনিশ্চিত বা অনিৰ্ণেয়। ইয়াক আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। বিন্দু বা পইণ্টৰ ধাৰণাটো ইমানেই সূক্ষ্ম যে ইয়াৰ দীঘ প্ৰস্থ আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। যিমানেই জোঙা পেঞ্চিল বা জোঙা পেনেদি আমি ফুটটো দিম, বিন্দুটো সিমানেই সৰু হৈ যাব। অৰ্থাৎ ইয়াক যদি আমি একদম সৰুকৈ দিওঁ, এইটো বা হয়তো আমি কিছুমান বিন্দু চকুৰে মনিব নোৱাৰিবও পাৰোঁ। গতিকে বিন্দু বা পইণ্টৰ সংজ্ঞা হ'ল যে যাৰ দীঘ আৰু প্ৰস্থ, লেন্থ এণ্ড ব্ৰেথ অনিৰ্ণেয়, আনডিফাইণ্ড হয়, তাকে কি বুলি কয়? বিন্দু বা পইণ্ট বুলি কোৱা হয়। বিন্দু বুজাবলৈ আমি ইংৰাজীৰ এলফাবেটৰ সহায় লওঁ। ধৰি লোৱা হ'ল এই বিন্দুটো আমি এৰে বুজাব পাৰোঁ। ইয়াক এ বিন্দু বুলি কোৱা হয়, পইণ্ট এ। আকৌ এটা বিন্দু, ইয়াক বুজাবলৈ আমি বেলেগ এটা এলফাবেট বি ব্যৱহাৰ কৰিব পাৰোঁ। আকৌ ঠিক তেনেকৈ বেলেগ এটা বিন্দু বুজাবলৈ এক্স ব্যৱহাৰ কৰিব পাৰোঁ। এই ধৰণে ইংলিছ এলফাবেটৰ সহায়ত আমি বিন্দুবোৰ স্পষ্টকৈ নিৰ্দিষ্টকৈ বুজাব পাৰোঁ। ঠিক আছে? তাৰপিছত আমি বিন্দুবোৰ সংযোগ কৰি কি পাওঁ সেইটোলৈ আগবাঢ়িম। এতিয়া ইয়াত যে অঁকা হৈছে এ বিন্দু আৰু বি বিন্দু, পইণ্ট এ আৰু পইণ্ট বি, তাক যদি আমি সংযোগ কৰোঁ কি হ'ব? আমি বিভিন্ন ধৰণে সংযোগ কৰিব পাৰোঁ। এনেকৈ সংযোগ কৰিব পাৰোঁ, এইফালৰ পৰা সংযোগ কৰিব পাৰোঁ, বা এনেকৈ ঘূৰাই পকাইও সংযোগ কৰিব পাৰোঁ। কিন্তু যদি আটাইতকৈ চুটি ৰাস্তাটো বিচৰা হয়, সংযোগ কৰাৰ আটাইতকৈ চুটি ৰাস্তাটো বিচৰা হয়, কি ধৰণে সংযোগ কৰিব পাৰোঁ? আমি স্কেলৰ সহায়ত যদি একদম চিধা চিধিকৈ দুইটা বিন্দু আমি এনেকৈ লগাই দিওঁ, মিলাই দিওঁ, এই যিডাল চিধা আঁচ, সেইটোৱে হ'ল এ আৰু বি বিন্দুৰ মাজৰ আটাইতকৈ সৰু ৰাস্তা, হয়নে? চুটি ৰাস্তা। তো এইটোকে কোৱা হয় ৰেখাখণ্ড বুলি। তাৰমানে এইবাৰ ধৰি ল'লোঁ এই এক্স বিন্দু আৰু এইফালে ধৰি লোৱা হ'ল আৰু এটা বিন্দু ৱাই। এতিয়া এই স্কেলৰ সহায়ত যদি এক্স আৰু ৱাই বিন্দুটো চিধা চিধিকৈ আমি সংযোগ কৰোঁ, তেতিয়াহ'লে ইয়াক এক্স ৱাই কি বুলি কোৱা হ'ব? ৰেখাখণ্ড বুলি কোৱা হ'ব। যদি ৰেখাখণ্ড বা লাইন ছেগমেণ্টৰ ডেফিনেশ্যন, সংজ্ঞা দিবলগীয়া হয়, তেতিয়াহ'লে কি ধৰণে ক'ব পাৰি? দুটা বিন্দু সংযোগী আটাইতকৈ চমু পথটোৱে হ'ল ৰেখাখণ্ড। ইংৰাজীত দ্য শ্বৰ্টেষ্ট পাথ কানেক্টিং টু পইণ্টছ ইজ কল্ড লাইন ছেগমেণ্ট। এতিয়া এটা কথা মন কৰা, এই এক্স ৱাইডাল কি আছিলে? ৰেখাখণ্ড, লাইন ছেগমেণ্ট। ইয়াতে দুটা মূৰ আছে, ইহঁতক কোৱা হয় প্ৰান্ত বিন্দু। একদম আৰম্ভণিৰ বিন্দুটো আৰু শেষ বিন্দুটো দুইটাকে কি বুলি কোৱা হয়? প্ৰান্ত বিন্দু বা এণ্ড পইণ্টছ বুলি কোৱা হয়। আৰু এই ৰেখাখণ্ড অৰ্থাৎ লাইন ছেগমেণ্টবিলাকৰ এটা পাৰ্টিকুলাৰ লেন্থ থাকে, নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে, যাক আমি স্কেলৰ সহায়ত জুখি ল'ব পাৰোঁ। এতিয়া আমাৰ এক্স ৱাইডালৰনো দৈৰ্ঘ্য কিমান? আমি অকণমান জুখি চাওঁ স্কেলৰ সহায়ত। তো কি ধৰণে জোখা হয়? স্কেলৰ যিটো 0 পইণ্ট, সেই 0টো প্ৰথম বিন্দুটোত লগোৱা হ'ব, আদি বিন্দুটোত আমি লগাই ল'ম। এতিয়া ইয়াত ধৰিব পাৰিছেনে? এইটো 0,
এতিয়া 0 টো কি কৰিম x ত ৰাখি লম x ৰ পুনে পুনে 0 টো ৰাখি লম আৰু ইফালৰ এন্ড পইণ্ট অৰ্থাৎ y পইণ্টটো ক'ত লাগিছে চাম আমি ইফালে 3 তাৰ পিছত আকৌ সৰুকে 1 2 3 ঘৰ গৈছে গতিকে এডাল আছিল সেন্টিমিটাৰ স্কেল 3.3 সেন্টিমিটাৰ এই ধৰণে যিকোনো ৰেখাখণ্ডৰ লেন্থ দৈৰ্ঘ্য নিৰ্দিষ্ট থাকে ইয়াৰ পিছতে আমি জানিব লাগিব ৰেখা অৰ্থাৎ লাইনৰ বিষয়ে আগৰটো আছিল ৰেখাখণ্ড লাইন সেগমেন্ট এবাৰ আহিল ৰেখা লাইন এতিয়া আগৰ আমি যেটো ৰেখাখণ্ড পাইছিলো লাইন সেগমেন্ট পাইছিলো ইয়াৰ কি আছিল জোখ নিৰ্দিষ্ট আছিল এতিয়া ইয়াক সোয়া এই যে দুইটা প্ৰান্তবিন্দু সেই প্ৰান্তবিন্দু দুটা যদি আমি অসীমলৈকে বহাই দিও কাৰ্চিনডালে কি বুজায় ইয়াক আমি অসীমলৈকে বহাই লৈ গৈছো দুইটা ফালে তাৰ মানে ইয়াৰ কোনো নিৰ্দিষ্ট জোখ নাই তেনেকুৱা ক্ষেত্ৰত এডালক কোৱা হ'ব ৰেখা বুলি লাইন বুলি কোৱা হ'ব কাৰ্চিনৰ দুইমূৰে আমি নাম দি পেলাই ইয়াক ক'ব পাৰো AB ৰেখা AB লাইন ৰেখাখণ্ডৰ লগত এটাই পাৰ্থক্য যে কি হৈছে ইয়াৰ কোনো প্ৰান্তবিন্দু নাই নিৰ্দিষ্ট বিন্দুটি আৰম্ভণিও নহয় বা নিৰ্দিষ্ট বিন্দুটি শেষ নহয় বা ইয়াৰ কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাই পাৰ্টিকুলাৰ লেন্থ নাই ইয়াক ইনফাইনাইট লেন্থলৈকে আমি লৈ যাব পাৰো কিন্তু ৰেখাখণ্ডৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছিল ইয়াৰ পিছতে আহিল ৰশ্মি ৰে এতিয়া ই অকনমান কি বেলেগ হয় ইয়াৰে আৰম্ভণিৰ বিন্দুটো থাকে ষ্টাৰ্টিং পইণ্টটো থাকে তাৰ পিছত তাক যদি যিকোনো এটা দিশত অসীমলৈকে বহাই লৈ যোৱা হয় তাৰমানে ষ্টাৰ্টিং পইণ্ট আছে কিন্তু এন্ড পইণ্ট নাই আদি বিন্দু আছে কিন্তু অন্ত বিন্দু নাই ইয়াৰ নামটো ABও দিব পাৰি PQও দিব পাৰি নামবোৰ আমি নিজৰ ধৰণে দিও এইটো ধৰি ললো PQ XYও দিব পৰা যায় এনেকুৱা বিলাকক কি বুলি কোৱা হয় ৰশ্মি বা ৰে বুলি কোৱা হয় ৰেখাৰ লগত কি পাৰ্থক্য ইয়াৰ আৰম্ভণি বিন্দু আছে ষ্টাৰ্টিং পইণ্ট আছে এন্ড পইণ্ট নাই তাৰ মানে ইয়াক শেষ নাই ক্লিয়াৰ হৈছে না বাৰু